বিরিয়ানি মানে চিকেন বিরিয়ানি জষ্ট যোৱা নাই বাৰু মই এটা খাইছো হাইৱেত চাইকেল চলাই মজা এটা জাকৈ মাৰি মাৰি পালুং কাৱৈ মাগুৰ মাছ আপা আপি প্ৰেম কছে হিনা কত নাই লাজ হা হা হাইয়া Hello friends, welcome back to my YouTube channel Himangsu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই থকা বাবে বহুত ধন্যবাদ। হৈ গ'ল ৰাতিপুৱা মানে 8টা বাজি গ'ল ভিডিঅ' চিডিঅ' আপলোড দি দিলো আপোনালোকে ইতিমধ্যে দেখা পালেই চাগে আৰু ধুনীয়াকৈ ব্ৰাছ চাছ কৰি লৈছো এতিয়া ব্ৰাছ চাছ কৰি লওঁ আৰু আজি বতৰটো খুবেই সুন্দৰ ৰোমান্টিক সেইকাৰণে ধুনীয়া এটা গান গাই দিলো কিন্তু গান গালে কি হ'ব মোৰ ৰেডিঅ'টো ফাটি আছে মানে মাতটো ফাটি আছে এতিয়াও মানে গতে ভাল হোৱা নাই বেমাৰটো মানে জ্বৰটো অলপ ভাল হৈছে কিন্তু অলপ কাহৰ দৰে হৈছে মানে ভাল হৈ যাব লাহে ভাল হৈ যাব কথা নাই হৈ গ'ল মোৰ ৰাতিপুৱাৰ চাহ লাল চাহ এইফালে বিস্কুট আছে ধুনীয়া বিস্কুট ধুনীয়াকৈ বহি গ'লো কম্পিউটাৰত এতিয়া কিছুমান কাম আছে কামখিনি কৰি লওঁ কাৰণ ভিডিঅ' বনাই থাকিলে নহ'ব কামো কৰিব লাগিব কামৰ মাজে মাজে ভিডিঅ' কৰিব লাগিব এতিয়া যদি কোনোবা চেলিব্ৰিটি এজনে আহি কিনে ইউটিউব চেনেল এটা খুলি দিয়ে হাজাৰ লাখ কোটি ভিউজ আহি যায় কিন্তু নৰ্মেল মানুহ এজনে যেতিয়া ইউটিউব চেনেল এটা খুলিব জিৰোৰ পৰাইতো আৰম্ভ কৰিব লাগিব গতিকে ইউটিউবটো যিমান টান সিমান সহজ সিমান টানো আৰু যদি আপুনি ইউটিউব কৰি ভাল পায় তেতিয়াহ'লে কৰি থাকিব পাৰিব যেনেকৈ মই কৰি আছো মই কৰি ভাল পাওঁ এইকাৰণে সদায় ভিডিঅ' দি আছো আৰু ভৱিষ্যতলৈ দিয়ে থাকিম এইফালে ৰাতিপুৱাৰ নাস্তা বনাই আছে মায়ে কি বনাইছে আজি ৰুটি বনোৱা নাই এটা বিৰিয়ানী আনিছিল বিৰিয়ানী আনি পেলাই এতিয়া মই গৰম কৰি দিলো ও কিনি আনা বিৰিয়ানী তো এতিয়া বিৰিয়ানী খাওঁ বিৰিয়ানী মানে চিকেন বিৰিয়ানী আৰু চিকেন পিচ চাকচোন কি ডাঙৰ চিকেন টাইম আহি গ'ল কল খোৱাৰ এইফালে গুণ হৈছে গুণ কি খাইছে কল কেইটা খাইছা মই এটা খাইছো তই দুটাকে খাইছা এটা মোক দিবি নেকি মোৰ এটাই আছে তোমাৰ যে দুটা আছে লৈ গেল আৰু এইফালে আহি গ'ল মোৰ দুপৰীয়াৰ ভাত আৰু ভাতৰ লগত আছে আজি বিলাহীৰ লগত মাছ মানে বিলাহী দি মাছ বনাইছি আৰু এইফালে আছে জিকা ভাত কেৰেলা এনেকৈ ভাজি আৰু ৰঙালাও আছে লগতে মানে তৰকাৰী হৈছে অলপ পানী চানী দি একদম ধুনীয়াকৈ বনাইছে মাই আৰু এইফালে আছে আলু ভাজি সৰু কাটিছে আলু ভাজি তো এতিয়া ধুনীয়াকৈ খাই লওঁ এতিয়া কাম বন খতম খানা পিনা খতম আৰু আভি বাজ গয়া হে শাম 5 বাজে মানে এতিয়া যাম মই চাইকেল চলাব আৰু ফুৰিব পুৰা ৰ'দ দিছে একদম কিন্তু বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৰাতিলৈকে কাৰণ পুৰা ৰ'দ দিছে আজি এনেকৈ যাই থাকে আগেদি কাটি দেই সেইখন গাড়ীৰ নাম ক'ব পাৰিলে মই ললিপপ খুৱাম আপোনালোকক দুটা ললিপপ খুৱাম গাড়ীখনৰ নামটো কওক ৰাস্তাত সোমালো এইটো টাৰ্ণিং এনেকুৱা টাৰ্ণিং কাটি আহিছে না আৰু পানী কনাই পানী আৰু এইটো টাৰ্ণিং আৰু এটা টাৰ্ণিং কিমান টাৰ্ণিং আৰু কিতনে টাৰ্ণিং বাকী এইফালে গধূলিয়ে হৈছে না দুপৰীয়া হৈছে ধৰিব পৰা নাই একদম ৰ'দ একদম খাওঁ অৱস্থা হ'ব বাৰু বেছি সময় নাই আৰু এইফালে চাওক আমাৰ ইয়াত এখন নতুন ব্ৰিজ হৈছে মানে অহাবাৰ হৈ যাব লাগে ফিনিশ্ড ৰাস্তা একদম বেকাৰ হৈ গৈ ৰাস্তা এইটো ৰাস্তা দি একদম যাব পৰা একদম দিগদাৰ বৰষুণ দিলে আজি অলপ বৰষুণ নাই কাৰণে অলপ বোকাটো কম আছে কিন্তু যদি বৰষুণ হয় না তামাম একদম আছে বৰষুণ নহওঁতে আজি মানে ইমান ৰ'দ দিয়া যিও বনাব এইটো পিছত ব্ৰিজখন হোৱাৰ পিছত বনাব এখন ব্ৰিজ হৈ যায় না তেতিয়া আমি এনেকৈ ৰখা নালাগে এতিয়া চাওক এই একদম এখন হেৰিছে ট্ৰেইন হলো ডেঞ্জাৰ হৈছে মানে তলেদি কেতিয়া চাইফালে যাব লাগে ট্ৰেইন আহি যাব পাৰে না আহি গ'লো মই নেশ্যনেল হাইৱেৰ ওপৰত আৰু এনেকৈ ইফালে যাই আছো এতিয়া আৰু চাওক না ক'ত ৰং চাইডে গাড়ী চলা আহে ইয়াতে এক পাক ঘূৰি আহিলে কি যায় 10 টকাৰ তেল যাব তাতে মানে ৰং চাইড লৈ ইফালে নেশ্যনেল হাইৱেটো গৈ আছে আৰু মই ইয়াতে অকণমান ৰখি দিছোঁ কাৰণ এইখনে হ'ব আমাৰ নতুন ব্ৰিজখন মানে নলবাৰীৰ দ্বিতীয়খন ব্ৰিজ এইখন হ'ব কিন্তু এতিয়া এইফালে যাব নোৱাৰো খোজকাঢ়ি যাব পাৰিলো হয় কিন্তু মোৰ চাইকেলৰ তালাটো বেয়া হৈছে তালাটো মাৰা নাযায় কোনোবাই দাঙি লৈ গ'লে মই আৰু খোজকাঢ়ি যাব লাগিব ঘৰত গতিকে নাযাওঁ এইফালে যিহেতু বাঁহ বান্ধি দিয়া আছে এই তাৰ পৰাই এইখিনি হৈছে এইখিনি হোৱা নাই আৰু মাজৰখিনি হোৱা নাই আৰু সেইটো চাইডৰখিনি হোৱা নাই বা এইখিনি হ'লে সম্পূৰ্ণ হৈ যাব আৰু বেছি দিন নাই
এতিয়া মই যাব লাগিলে এনেকে যাই এপাক ঘূৰি আহিব লাগিব কাৰণ এইটো চাইডেদি গুচি গ'লে ৰং চাইড হ'ব তো মই এইফালেৰে ঘূৰি আহিব হেল্ল' ইয়া আছে চলতে অকণমানতো সুৰক্ষিতভাৱে যাব পাৰিম এইফালেৰে গ'লে এই ডিভাইডাৰ বুলি ক'ব পাৰি আৰু এইটো দলঙৰ ডিভাইডাৰ আৰু এইফালে চাওক বেছি পানী হোৱা নাই ইয়াত জান চাগে এইটো নদী নহয় আৰু মই আগৰ ফালে বেছি দূৰ নাই আৰু ডিভাইডাৰটো এনেকৈ পাৰ হৈ পাৰিম আৰু এইটো পাই গ'লোঁ ডিভাইডাৰ কিন্তু ট্ৰাকখন যাই লওক নেকি ট্ৰাকখন যাই লওক ৰখ এইখিনিত ৰখি দিছোঁ নহ'লে চুটকেইখন নামাই দিলি শেষ মই ফিনিছড আই এম ফিনিছড এই চাওক ৰং চাইডত সোমাই দিলে এইখন গাড়ী ইয়া এনেকৈতো এক্সিডেণ্টবোৰ হয় না তো ব্যায়াম চলতে ইয়া আছে চলো এইখিনি ঠাই এটা কিবা ভাল লাগিছে ধুনীয়াকৈ সৰু এখন দোকান আছে একদম সৰু এইফালে পথাৰখন এইফালে ৰাস্তা এটা আছে নামি যোৱা কিছুমান ঠাইত কিবা এটা ভাইব চাই মানে ভাল লাগে কিবা এটা পৰিৱেশটো এইখিনি ঠাই ভাল লাগে যি কি নহওক হাইৱেত চাইকেল চলাই মজা এটা আছে মানে ফেকচা ফেকচা নাপায় না যাই থকা একদম এইখিনি জেগা কিবা এটা ভাল লাগিছে ধুনীয়াকৈ ৰখি গৈছোঁ মানে এইফালে সূৰ্য অস্ত যোৱা নাই বাৰু যাব অলপ দেৰিকৈ বহুত সময় আছে প্ৰায় 1 ঘণ্টামান আছে তাৰপিছত সূৰ্য অস্ত যাব আৰু ধুনীয়াকৈ ইয়াত ৰখি গৈছোঁ আৰু আজি হ'ল বিশ্ব পৰিৱেশ দিৱস সকলোকে বিশ্ব পৰিৱেশ দিৱস মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল সকলোৱে গছ চছ ৰোৱক কিন্তু একডাল গছ ৰুই 10টা 15টা মানুহ ফটো দিয়া কি দৰকাৰ আছে সেইটো মই বুজি নাপাওঁ আৰু কিন্তু এই হাইৱেৰ কাষত ধুনীয়া ধুনীয়া গছ ৰুইছে এটা ভাল লাগিছে এইফালে চাওক আৰু গছবিলাকত নাম লিখি দিছে ইয়াত লিখা আছে মালয়েছিয়ান শাল আৰু এইডাল ৰোৱা হৈছিল 2022 মানে 22 23 24 25 প্ৰায় 3 বছৰ হ'ল এইডাল গছ বেছি ডাঙৰ হোৱা নাই কিন্তু হ'ব লাহে লাহে হ'ব এনেকৈ এতিয়া যিহেতু ছাগলী দি গ'লে খাব নোৱাৰে এই ডাঙৰ হৈ যাব ডাঙৰ হ'লে ভাল লগা হ'ব আৰু এইফালেও বহুত কেইডাল এনেকৈ গছ ৰোৱা হৈছে মাজতো ৰুই দিছে গছ তো চলো अभी यहाँ से चलते हैं यहाँ पे बहुत देर हो गया है रुकने से মানে বহুত সময় ৰখিলোঁ দিয়ক ইয়াত ভাল লাগিল কিবা এটা ৰখি আৰু এইকেইডাল গছটো চাওক মজা লাগে গৰমৰ দিনত কামত আহিব যেতিয়া বেছিকৈ ৰখিব না ইয়াত চাত মানুহ ৰখিব পাৰিব ভাল লাগে কিবা এটা হাইৱেত না চাইকেল ৰাইড কৰি এনেকুৱা কিবা এটা মজা আছে একদম জেগাত ৰাস্তাটো চাফা না কিন্তু ভয়ো লাগে অলপ চলপ গাড়ীবিলাক ডাঙৰ ডাঙৰ গাড়ী আহি থাকে না সিহঁতকতো ছাইড দিব নোখোজে একদম পূৰা গুচি যায় এটা ৰাইড কৰিম কিন্তু জীৱনত এনেকুৱা এটা ৰাইড কৰিম চবৰে মনত থাকি যাব কৰিম ভাবি আছোঁ কিন্তু পাৰা নাই হ'ব কেতিয়াবা লগি জীৱনত কাৰণ কৰিব লাগে মানুহৰ জীৱন এটাই জীৱনটোত যি ইচ্ছা থকা কৰিব লাগে মানে ভাল কাম কৰাৰ কথা কৈছোঁ বেয়া কাম নহয় হাইৱেৰ পৰা নামি যাম দে এতিয়া বলক घूम फिर कर आ गया मैं स्टेशन पर ये देखो नौलबारी स्टेशन और मैं कैसा घूमता हूँ भाई इधर से उधर उधर से इधर इतना घूमता हूँ मैं and waiting for passengers all passengers and I am crossing the bridge আহি পালোঁ মই ঘৰ আৰু বিচনাত পৰি আছে গাখীৰ মানে বগুহঁতক খাব দিছিল বোধে নাখলাক উঠি গেল আৰু মোৰ আহি গ'ল এইফালে লাল চাহ আৰু চিংৰা তো লাল চাহ আৰু চিংৰা খাই দিওঁ গধূলি মানে চিংৰা খাই কিবা এটা মজা লাগে যিহেতু চাইকেল চলাওঁতে বহুতখিনিয়ে কষ্ট হৈছিল গতিকে এটা ধুনীয়াকৈ ৰেষ্ট লৈ ল'লোঁ আৰু এতিয়া উঠি গ'লোঁ এতিয়া পাই গ'লোঁ ধুনীয়াকৈ এনাৰ্জি আৰু এতিয়া যিহেতু ৰাতি হৈছে ভাতটো খাই লওঁ মোৰ ভাত আৰু ভাতৰ লগত আছে বইল দালি আৰু এইফালে আছে আলু খানা আৰু এইফালে আছে বইল কণী এতিয়া ধুনীয়াকৈ খাই লওঁ ভাত খাই ল'লোঁ আৰু ৰাতিও বহুত হৈ গ'ল এতিয়া আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো অলৰেডি দীঘলীয়া হৈছে যদি ভিডিঅ'টো ভাল হৈছে লাইক কৰি দিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আহি থকা ভিডিঅ'সমূহ চাই দিব আৰু কিবা ক'ব লগা থাকিলে তলত ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব তো আজিলৈ বাই বাই